হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু বৰ্তমান মই আজি মৰিয়নিত আছোঁ, যিহেতু ঘৰত আজি ন-ভূই আছে। কালি যিহেতু মাহঁতে ফোন কৰিলে, ঘৰলৈ মাতিলে আৰু ঘৰলৈ আহিলোঁ। আৰু এবাৰ খেতি কৰা প্ৰচেছটো অলপ বেলেগ, আৰু মই সেইখিনি দেখুৱাম আপোনালোকক কেনেকৈ খেতি কৰিছে। চাই থাকিব ভিডিঅ'। আৰু এতিয়া আহি আছোঁ পথাৰলৈ, আৰু আজি সকলোখিনি দেখুৱাম। নতুন প্ৰচেছ কি খেতি কৰা সেইখিনিও দেখুৱাই আছোঁ। আৰু প্ৰথমতে দেখুৱাই লৈছোঁ এইখন চাওক, আমাৰ কচুতলি। ঘৰৰ কাষতে খুৰা এজনে খেতি কৰিছে খুব ধুনীয়াকৈ। আৰু কচুবিলাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে। এই আৰু যাম এতিয়া পথাৰলৈ আহি আছোঁ। মা আগে আগে গৈ আছে পাপাহঁতলৈ ভাত লৈ, আৰু পিছে পিছে মই। আৰু পথাৰত এবাৰ মানে ৰোৱনি নোহোৱাকৈও কঠীয়া ৰুব পাৰি। কঠীয়া মানে ধান মেচিনটোত সোমাব আৰু মেচিনটোৱে ৰুই যায়, আৰু দেখুৱাম মই সম্পূৰ্ণকৈ। আৰু মেচিনটো যিহেতু মই এতিয়ালৈকে দেখা নাই, আহি আছোঁ পথাৰত, দেখুৱাম মই। পোনপ্ৰথমে আপোনালোকক আমাৰ ঘৰৰ পথাৰলৈ যাওঁতে মানে এখন নদী পায়, নদীখন দেখুৱাই লৈছোঁ। এইখন আমাৰ নদীখন দেখিছে নহয়। আৰু এই নদী পাৰ হৈ আমাৰ পথাৰ আছে, আৰু এতিয়া মই নদী পাৰ হৈ আহি আছোঁ। প্ৰথমতে নদীখনত অকণ নামি লওঁ, বহুত দিন হ'ল নদীখনত নমা নাই, সেয়ে দেখিছে। আৰু যাম এতিয়া, আহি আছোঁ পথাৰলৈ। আৰু পাপা আছে বহুত দূৰত, দেখুৱাম মই। মেচিনটো দি পেলাই আমাৰ ধান ৰুই আছে, আৰু মাহঁতে কঠীয়া তুলি আছে, সেয়াও দেখুৱাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। আৰু এয়া আমাৰ কঠীয়া পাৰি থৈছে, দেখিছে নহয়। এয়া আমাৰ কঠীয়া পাৰি থৈছে, পাপা আছে এইপিনে। আৰু পাপাৰ ওচৰত আহি আছোঁ, যিহেতু এবাৰ ধান ৰুইছে, কেনেকৈ ৰুইছে সেয়া দেখুৱাম আপোনালোকক আজি। আৰু এনেকৈ হাল বাই থৈছে, যিহেতু বোকাই বোকাই আহি আছোঁ মই। আৰু অকণমান পাছতে গৈ পাপাৰ ওচৰত পামগৈ। আৰু লগতে খুৰা এজনেও এই ধান যিটোৱে ৰুৱে মানে সেই মেচিনটো চলাই আছে। ওচৰ আহি আছোঁ পাপাহঁতৰ ওচৰত, দেখুৱাম মেচিনটো কেনেকুৱা। নতুন প্ৰজন্মসকলৰ কাৰণে খুব এটা সুন্দৰ পদক্ষেপ, যিহেতু ধান কঠীয়া নপৰাকৈও মেচিনৰ যোগেদি ৰুব পাৰে। আৰু ধানটো সিঁচি দিলে যিহেতু ধুনীয়াকৈ কঠীয়া যেনেকৈ ৰোৱা হয় তেনেকৈয়ে ওলাইগৈ ধানটো। আৰু মই মেচিনটো প্ৰথমতে দেখুৱাই লৈছোঁ আপোনালোকক। আৰু প্ৰথমতে মই দেখুৱাইছোঁ আপোনালোকক মেচিনটো। এয়া দেখিছে মেচিনটো এনেকৈ চলাই আছে, যিহেতু হাতেৰে টানিলে হয়। আৰু খুৰা এজনে চলাই আছে, আৰু পাপা এনেকৈ মানে কি আলি দি আছে, দেখুৱাইছোঁ। এয়া চাওক কি সুন্দৰভাৱে টানি গৈ আছে, আৰু ধানটো পৰি আছে। আৰু মই ধানটো দেখুৱাইছোঁ, পৰা ধানটো কেনেকৈ পৰে। আৰু এয়া চাওক ধানটো এইয়া এনেকৈ পৰি যায়, আৰু নিজে নিজে হ'ব যিহেতু। আৰু সেই খুৰাজনক মই দেখুৱাই আছোঁ প্ৰথমতে। এইয়া চাওক এইটোৱেই হৈছে মেচিনটো যিহেতু। আৰু খুব এটা সহজ পদ্ধতি বুলি ক'ব লাগিব। কঠীয়া তোলা আৰু ৰোৱাৰ যিমান কষ্ট, কিন্তু এই মেচিনৰ যোগেদি ইমান কষ্ট নহয়। আৰু ধানটো মই আপোনালোকক দেখুৱালোঁ পোনপ্ৰথমে। আৰু মেচিনটো এয়া। আৰু এই যিহেতু নীলা কালাৰ টেমাকেইটা দেখিছে, ইয়াতে ধান ভৰাব পৰা সুবিধা আছে। আৰু দেখিছে এয়া, আৰু সৰু সৰু ফুটা আছে, যিহেতু সেই ফুটাকেইটাইতে ধান পৰি যায়। আৰু দেখিছে ঢাকনি আছে, সেই ঢাকনিখন খুলি ইয়াতে ধান ভৰাই দিয়া হয়। আৰু সেই ফুটাকেইটাইতে টানি গৈ থাকিলে ধানখিনি পৰি যায়। আৰু এই খুৰাজনে খুব সুন্দৰভাৱে টানি গৈ আছে। সেয়া চাওক, নৱপ্ৰজন্মৰ কাৰণে খুব এটা সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আৰু সঁচাকৈ খুব সুন্দৰ যিহেতু পদ্ধতি, নতুন প্ৰজন্মৰ এটা সম্পূৰ্ণভাৱে এটা সহজ পদ্ধতি ওলাই গ'ল। এইয়া চাওক, আৰু খুৰাই টানি টানি গৈ আছে, আৰু ধান পৰি পৰি গৈ আছে।
ভাবিলোঁ ময়ো এবাৰ টানি চাওঁ বুলি। এইয়া দেখিছে আহি আছোঁ টানি, আৰু ধান এনেকৈ পৰি পৰি আহি আছে। এইয়া এয়া আমাৰ গুণগুণে টানি আহি আছে, দেখিছে নহয়। এইয়া এইজনী আমাৰ গুণগুণ। গুণগুণ কেনেকুৱা লাগিছে? অঁ আগলৈ চাই দিয়া, ভাল লাগিছে? অঁ আৰু গাইজ খুব গৰম আজি পথাৰত। কেইডৰামান ধান সিঁচিলোঁ, সিঁচি পেলাই একদম আহি ছাতি তলত সোমাই আছোঁ, দেখিছে নহয়। আৰু আমাৰ আজি কাম কৰা বাইদেউ এজনীক দেখুৱাই আছোঁ আপোনালোকক। ক'ৰ পৰা আহিছে জানো গম নাপাওঁ। 300 টকা হাজিৰা, পূৰা কাম কৰিবলৈ দি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। আৰু গাইজ দেখিছে এয়া আমাৰ কঠীয়াতলি, কঠীয়া উঘালি আছে। এইয়া বাইদেউ এজনী কঠীয়া তুলি আছে। এইয়া চব মোক শিকাই আছে, এনেকৈ কয় তেনেকৈ কয় বুলি। এইটো একদম পুলিচৰ ড্ৰেছ, ফাটা পাতি লৈছে। ক'ত পালা? ক'ত পালা এতিয়া? এইযোৰ ইউনিফৰ্মটো ক'ত পালা? এই চাৰ্টটো ক'ত পালা? পুলিচৰ ইউনিফৰ্মটো? অঁ হয় নেকি? অঁ সেইটো কথা। নাই নাই তুলিব পৰা নাই, তুমি খাই খাই মস্ত শকত হৈছে। আৰু গাইজ আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।